ইউপিপিএলৰ সভাপতি না এফচি সভাপতি কোন যদি প্ৰমাণ দিব মই জানো এই আপচুৰৰ সভাপতি ইউপিপিএলৰ সভাপতি এডভাইজাৰ চব হয় মই কি কৈছে জানে আপচুৰ কোনোবা নেতাই আপুনি সুধকচোন একবাৰ এই আজি ব্ৰেকফাষ্ট কৰিছে না নাই বা ভাত খাইছে না নাই এনেকুৱা সুধকচোন সি যদি খাইছে বুলি কৈছে সি খোৱা নাই কিন্তু সি খোৱা নাই বুলি যদি কৈছে সি খাইছে উল্টা পাল্টা একটা কথা মই বিশ্বাস নকৰোঁ তাৰমানে ইহঁতে কৰা নাই বুলি কৈছে না এইটো তাৰমানে কৰিছে যদি আমি কৰিছে বুলি ক'লে হয় তেতিয়া ইহঁতে কৰা নিব পাৰিলে পদত্যাগ কৰিম বুলি কৈছে এইবিলাক প্ৰমাণ চমানৰ প্ৰয়োজন নাই মই কি কৈছে বুজি পাই যিহেতু ইহঁতে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে মই কি কৈছে ইহঁতৰ কথাটো সেইটোৱে কৰা নাই মানে কৰিছে কৰিছে মানে কৰা নাই ভাত খাইছে মানে এই খোৱা নাই তদন্তৰ কাৰণে ভয় খাইছে নেকি চাগে এইটো তদন্তটো 100% হ'ব কোন জড়িত আছে আপচু জড়িত আছে না কোন জড়িত আছে এইটো তদন্ত পিছত ওলাব কথা এটাই মই কৈছোঁ ভাত খাইছে খাইছে বুলি কৈছে না সি খোৱা নাই তাৰমানে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে যদি কৰিছে বুলি ক'লে হয় এইটো কৰা নাই একদম ময়ো আহিছোঁ ভাল লাগিছে বহুত বছৰ পিছত মই ইহঁতক লগ পাইছোঁ যে চাৰেণ্ডাৰ NDFB হিচাপে ইহঁতে চৰকাৰীভাৱে কি সুবিধা পাইছে পোৱা নাই সেইটো গোটেই কথাটো মই লিখিতভাৱে মোক দিলে ভাল হয় তেতিয়া মই অসম চৰকাৰৰ লগত যিহেতু ইহঁতে চাৰেণ্ডাৰ কৰিছে অসম চৰকাৰক মোক জনাই দিব পাৰে মই জনাই দিব পাৰে কি ফেচিলেট কৰিব পাৰিব নোৱাৰিব BTC ফালৰ পৰা যেনিবা আগত সময়ত আমি 50,000 এনে কিবা এককালীন হিচাপে দিছিল আমি এতিয়া ইহঁতে লিখিতভাৱে নিশ্চয় কিবা এটা দিব ইয়াৰ ওপৰত আমি চিন্তা কৰিম বা ব্যৱস্থা ল'ম ডিফেন বড়ো বুলি ক'লেতো এইটো প্ৰেচিডেণ্ট দুটা পাৰ্টিৰে ইফালে আপচুৰৰ প্ৰেচিডেণ্ট ইফালে ইউপিপিএলৰ প্ৰেচিডেণ্ট হয় একে বস্তু প্ৰমোদ বড়োটো জিৰণি লৈছে না এতিয়া আপাতত ডিফেন বড়োক চলাব দিছে